গাইজ সকলোকে নতুন এটি ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। গাইজ মই বৰ্তমান উপস্থিত আছোঁ টেঙাখাট হায়াৰ ছেকেণ্ডেৰী স্কুলত আৰু এই স্কুলৰ ফিল্ডতে খেলৰ প্ৰশিক্ষণ দি থকা হৈছে ষ্টুডেণ্টবিলাকক। মই আপোনালোকক ক'ব বিচাৰোঁ যে এই ষ্টুডেণ্টবিলাকক এই নতুন প্ৰজন্মৰ খেলুৱৈসকলক লৈয়ে ভৱিষ্যতে আমি আশা কৰিব পাৰোঁ অসমৰ লগতে সমগ্ৰ দেশৰ যাতে গৌৰৱ কঢ়িয়াই আনে। গাইজ সেই গতিকে এইসকল খেলুৱৈৰ কাৰণে আপোনালোকে এটা ভিডিঅ'টি লাইক কৰিবলৈ নাপাহৰিব। মই আপোনালোকক ইয়াৰ মূল প্ৰশিক্ষকক মই চিনাকি কৰি দিব বিচাৰিছোঁ। আহকচোন চিনাকি হওঁ। এয়া মূল প্ৰশিক্ষক, আপোনাৰ নামটো? হয়, নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰণৱ গগৈ। আপোনাক কথা এটি সুধিব বিচাৰোঁ। যিহেতু যিসকল খেলুৱৈ মানে আপুনি প্ৰশিক্ষণ দি আছে, তো ইহঁতক লৈ ভৱিষ্যতৰ পৰিকল্পনা কি আপোনাৰ? ভৱিষ্যতৰ পৰিকল্পনা তেওঁলোকক প্ৰথমে নিজৰ সংস্থাপনটো হোৱা, তেওঁলোকে যাতে ডিফেন্সৰ লাইনতো যাব পাৰে আৰু বৰ্তমান সময়লৈকে নেশ্যনেল সকলো খেলি আহিছে প্ৰায়ভাগ। হয়, সিহঁতসকলে যাতে আৰু ইণ্ডিয়া লেভেললৈকে খেলিব পাৰে তাকে লৈ পৰিকল্পনা কৰিছোঁ। ঠিকে আছে, আপোনাৰ চিন্তাধাৰণাটো ভাল লাগিছে। আপোনাৰ ঘৰ? মোৰ ঘৰ চুঙিগাঁও। আচ্ছা, ইয়াতে যিমান নতুন খেলুৱৈ ইয়াত আছে, ষ্টুডেণ্ট আছে, এইসকল খেলুৱৈ ক'ৰ আছে? ইয়াত বৰ্তমান আপোনাৰ ভেকুলাজান, বাগৰদিয়া, লেংৰাই, টেঙাখাট, পাণধোৱা, বিভিন্নখন গাঁৱৰ পৰা ওলাই আহিছে। ঠিকে আছে, আপোনাৰ এইখিনি কথা শুনি ভাল লাগিলে। গাইজ আপোনালোকে চাই আছে এই ভিডিঅ'টি, গতিকে আপোনালোকে যিমান পাৰে এইসকল খেলুৱৈৰ কাৰণে আপোনালোকে ভিডিঅ'টি আপোনালোকৰ চিনাকিবলৈ যিমান পাৰে শ্বেয়াৰ কৰি দিব। গাইজ মই আকৌ আপোনালোকক ক'ব বিচাৰোঁ, মই আছোঁহি টেঙাখাট হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ফিল্ডত আছোঁহি আৰু ইয়াতে যিহেতু সৰু সৰু উঠি অহা ল'ৰা ছোৱালীবিলাকক মানে প্ৰশিক্ষণ দি থকা হৈছে খেলৰ, আৰু এই গোটেই পৰিৱেশটো কেনেকুৱা লাগিছে দেখি কিনে, আৰু এই উঠি অহা নতুন প্ৰজন্মক, এই উঠি অহা খেলুৱৈসকলক দীপক দাই কি ক'ব বিচাৰে, মই দীপক দাৰ ওচৰত যাব বিচাৰিছোঁ। যিহেতু দীপক দাৰ মোৰ লগতে আহিছোঁ দীপক দাৰ লগত ইয়ালৈ। তো দীপক দা, আপুনি কওক যে আপোনাৰ গোটেই পৰিৱেশটো দেখি কেনেকুৱা লাগিছে? ভাল লাগিছে, এটা সুন্দৰ পৰিৱেশ। যিহেতু এতিয়া গৰম বন্ধ মাহ, সৰু কণ কণ ল'ৰা ছোৱালী স্কুল বন্ধ, গোটেই মাহ এতিয়া ইয়াত প্ৰশিক্ষণ দি আছে বিভিন্নজনে। ছোৱালী সকলো সৰু কণ কণ ছোৱালী আছে, কণ কণ ল'ৰাবিলাকো আছে, ডাঙৰ জ্যেষ্ঠবিলাকো আছে। তেখেতলোকে এটা সুন্দৰ পৰিৱেশত এটা ইয়াত কোৰ্চ চলি আছে। ভাল লাগিছে, কাৰণ যিহেতু এতিয়া আপোনালোকে জানেই যে অসমত এতিয়া যি খেলৰ যি জোৱাৰ, সেই জোৱাৰ উঠিছে বিভিন্ন হেৰিতে। আপোনালোকে দেখা পাইছে যে আমাৰ অসমৰ পৰা বহু প্ৰতিভা ইতিমধ্যেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ গৈ আছে। সেয়েহে আমাৰ টেঙাখাট অঞ্চলত কোনো গুণেই কম নহয় যে আমাৰ ইয়াত বহু প্ৰতিভা আছে। সেই প্ৰতিভাবিলাক বিকশিত কৰিবৰ কাৰণে বহুজনে বহুত দিনৰ পৰা চেষ্টা কৰি আছে, এতিয়াও অব্যাহত আছে। মই আশা কৰিম এতিয়া এই যিসকল কণ কণ ল'ৰা ছোৱালীবিলাক এতিয়াও ঘৰত বহি মোবাইল চাই ব্যস্ত থাকে, তেখেতলোকে যাতে অভিভাৱকসকলে ইয়ালৈ আনি তেখেতলোকৰ যি শাৰীৰিক মানসিক যিটো উৎকীৰ্ণৰ বাবে ইয়াত আনি অন্ততঃ 2 ঘণ্টা হ'লেও আনি কিনে ইয়াত প্ৰশিক্ষণ দিয়ক। এটা ফুটবল খেলৰ কোৰ্চ চলি আছে, বিভিন্ন খেলৰ দৌৰ, বিভিন্ন ক্ষেত্ৰত ইয়াত প্ৰশিক্ষণ দি থকা হৈছে। ইয়াত দেখিছে বহুতে দি আছে, এটা সুন্দৰ পৰিৱেশ, ভাল লাগিছে। গাইজ ইমান সুন্দৰ বক্তব্য আগবঢ়ালে দীপক দাই। তো গতিকে মই আশা কৰিম আপোনালোকে ভিডিঅ'টি যিমান পাৰে আপোনালোকৰ চিনাকিবলৈ শ্বেয়াৰ কৰি দিব। মই আপোনালোকক দেখুৱাই আছোঁ, ইয়াৰ দৃশ্যবিলাক চাই থাকিব।